हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलो भाले कुशले आछे आरु আজি আমি ওলাই গলো কাজিৰঙালৈ বুলি কাৰণ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত কেতিয়াবা ইটো হেতুক টাইম দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট গতিকে ভাবিলো দুই অলপ কাজিৰঙাৰ ফালে ওলাই যাও পিছে আজি বতৰটো কিন্তু অলপ ভাল দেই আৰু তেও গান গাই আছিল আৰু মই ভিডিঅ' কৰি ৰাখিলো অলপমান আৰু ফাইনালি আমি কাজিৰঙাত সোমালো আৰু সোণাৰু আজৰাবোৰ ইমান যে ধুনীয়াকৈ ফুলি আছে কাজিৰঙাৰ ৰাস্তাটোত গলে বহুত বেছি ভাল লাগে তাৰ মাজতে ইয়া দেখিলেনে বানপানীত ঘৰবিলাক একদম ডুব গৈ আছে হসাই দেখি পেলাই বহুত বেছি বেয়া লাগিলে তেওঁলোকৰ অৱস্থাবোৰ চাগে কি হৈছে আৰু গৈ থাকোতে এটা গড় দেখা পালো আৰু জীৱ-জন্তু বিলাকো বানপানীৰ কাৰণে এনেকে ওখ ঠাইত আশ্ৰয় লৈছে দেন আমি গলো এখন ৰিজৰ্টত যোনখনৰ নাম আছিল সোৰাম আহিম আৰু এইখনত কাৰ্বি ফুড যেহেতু পোৱা যায় গতিকে ভাবিলো এবাৰ টেষ্ট কৰি চোৱা যাওক আৰু ৰিজৰ্টখনৰ মানে পৰিবেশটো বহুত বেছি ভাল লাগিলে মানে সাইডতে এখন জান আছে আৰু এয়া হৈছে এন্ট্ৰি গেট বলক এতিয়া ভিতৰৰ পৰিবেশটো দেখাও আৰু ইয়াতে এনেকে সৰু সৰু কটেজ আছে আপোনালোকে ফ্যামিলিৰ লগতো আহিব পাৰে বা প্ৰিয়জনৰ লগতো আহিব পাৰে জায়গাটো বহুত বেছি ধুনীয়া একদম ঠাণ্ডা পৰিবেশ কিন্তু সিজনত মানুহ অলপমান বেছি হয় গতিকে আপোনালোক যদি আহো বুলি ভাবে আগতীয়াকে খানাটো ফোনত অৰ্ডাৰ কৰি লব আৰু এই আমি প্ৰথম স্টাৰ্টাৰ লৈছিলো পৰ্ক সালাড আৰু এই দুটা দেখিছে খাবলৈ পুৰা বহি গলহি আৰু তাৰ পিছত আহি গল আমাৰ থালি খানাটো ঠিক ঠাকই আছিল বাৰু দেন আমি গলো সামিট গ্ৰীণ ৰিজৰ্টত আৰু আজি আমি ইয়াতে ষ্টে কৰিম সামিট গ্ৰীণ ৰিজৰ্টত আমি আগতেও ভাবিছিলো আহিম বুলি কিন্তু তেনেকে সময় সুবিধা মিলা নাছিলে কাৰণে আৰু হুমাই এইটো হল ৰিসেপশন এৰিয়া ইয়াতে এখন নাও আছে ধুনীয়াকৈ সজাই থোৱা আছে বহুত বেছি ভাল লাগিলে দেন আমি ৰুম বুক কৰিলো তাতে আৰু এইটো আছিল সুইমিং পুল আৰু এইটো আমাৰ ৰুমৰ ফ্ৰন্টৰ ভিউ আৰু বলক এতিয়া আমাৰ ৰুমটো দেখাও আৰু এইটোৱে হল আমাৰ ৰুমটো ৰুম আপোনাৰ ষ্টাৰ্টিং 2500ৰ পৰা ইয়াতে পাই যাব গতিকে আপোনালোকে এবাৰ আহিব পাৰে আৰু এইটো হৈছে বাথৰুম ৰুমবিলাক বাৰু আহল বহলে আৰু ইয়াতে ভিলাও পোৱা যায় গতিকে আপোনালোকে ইচ্ছা কৰিলে ভিলাওটো থাকিব পাৰে আৰু এইবিলাক যে দেখিছে সাইডে সাইডে এইবিলাক হৈছে ভিলা আৰু জায়গাটো বহুত বেছি ডাঙৰ হয় বহুত বেছি এটা এৰিয়া জুৰি পেলাই কভাৰ কৰি আছে গোটেই ৰিজৰ্টখন আৰু এইফালে এখন টি গাৰ্ডেনো আছে আৰু এইখন হৈছে স্পা মেনু আপোনালোকে ইচ্ছা কৰিলে স্পাও ল'ব পাৰে দেন আমি সুইমিং পুলত অলপমান সুইমিং কৰিলো আৰু ৰাতি আমি ডিনাৰ কৰিবলৈ গলো ৰেষ্টুৰেণ্টখনলৈ আৰু এইখনে হৈছে ইয়াৰ খলং ৰেষ্টুৰেণ্টখন আৰু ৰেষ্টুৰেণ্টখন বহুত বেছি ধুনীয়া ইণ্টেৰিয়ৰটো শিলেৰে বনোৱা আছিলে গতিকে আৰু এনভাইৰনমেণ্টটো বহুত বেছি ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ইয়াৰ খানাটো মই ভালেই পালো বাৰু আপোনালোকে আহিলে এবাৰ ট্ৰাই কৰিব ইয়াতে আৰু ইয়াতে মৰ্নিং বুফে হয় আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছো আকৌ লগ পাম অন্য এটা নেক্সট মিনি ব্লগত টিল দেন বাই